কালৰূপী বানত জুৰুলা উজনি অসম। ঘৰ সম্পত্তি মাটি ভেটি সকলো হেৰুৱাই সৰ্বশান্ত অগণন লোক। এনে চৰম বিপৰ্যয়ৰ সময়ত দুৰ্গতজনৰ কাষত থিয় দিছে সকলোৱে। পানীৰে উপচি পৰা বানাক্ৰান্ত অঞ্চলসমূহত এতিয়া থিয় দিছে দেশ বিদেশৰ অসংখ্য হৃদয়বান লোকে। খাদ্য সামগ্ৰীৰ পৰা আৰম্ভ কৰি আৰ্থিক সহায়লৈকে সৰ্বস্ব হেৰুৱা মানুহখিনিৰ কাষত থিয় দিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ৰাইজে। যোৰহাট জিলাৰ মৰিয়নি সমষ্টিৰ ১৩৫টাকৈ সৰ্বশান্ত পৰিয়ালৰ কাষত এইদৰেই থিয় দিলেহি সুদূৰ বঙাইগাঁৱৰ ৰাইজে। কেৱল খাদ্য সামগ্ৰী নহয়, বৰ্তমান সময়ত আৰ্থিক নাটনিয়ে জুৰুলা কৰা পৰিয়ালসমূহৰ প্ৰতিটোৰে হাতত তুলি দিলে আৰ্থিক সাহায্য। ইয়াৰ পাছতে দলটোৱে শিৱসাগৰ জিলাৰ বানাক্ৰান্ত অঞ্চলসমূহলৈও আগবঢ়ায় সহায়ৰ হাত। 15জনীয়া দল, কিন্তু আমি যি বস্তু আনিছোঁ ৰিলিফৰ কাৰণে আপোনালোকে দেখিছে, আমি অলপ কেছ দিয়াৰ চেষ্টা কৰিছোঁ আৰু লগতে কিছু সামগ্ৰীও লৈ আহিছোঁ। আজি আপোনালোকৰ হৈছে, কাইলৈ হয়তো আমাৰ হ'ব পাৰে, আপোনালোকে হয়তো আমাক এনেকৈ সহায় কৰিবলগীয়া হ'ব পাৰে। আমি আজি যিটো একতাৰ পৰিচয় দিছে অসমবাসীয়ে, তাৰ কাৰণে আচলতে আমি খুব আশাবাদী আৰু খুব ভাল লাগিছে। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰোঁ এনেকুৱা দিন আৰু কেতিয়াও নাহক। শিৱসাগৰত বান সাহায্য বিতৰণ কৰিলে শিলিগুৰিৰ কিন্নৰ সমাজৰ দলে। এই দুৰ্যোগৰ পাছত পুনৰ যেন শিৱসাগৰবাসী থিয় দিয়ে, তাৰ বাবে আশীৰ্বাদো দিলে কিন্নৰ সমাজে। आप लोग जानते हो जो हम लोग किन्नर समाज से हैं और हम लोग अपने हर जगह में हर खुशियों में जाते हैं और वहाँ से पैसा करके हम लोग का जिंदगी गुजर बसर होता है। मगर अभी हमें ये लगा जो हमारा किन्नर समाज को भी आगे आना चाहिए। क्यों? असम के लोग बड़े मजबूत लोग हैं, उनको काम करने का हिम्मत है, वो काम करके अपने जिंदगी गुजर बसर कर लेता है। फिर भी अभी जो प्राकृतिक दुर्योग आया है, पीड़ित लोग, इनका पास में खड़ा होना जरूरी है। বিধ্বস্ত নেপালী খুঁটি আৰু বেতবাৰীৰ আৰ্তজনৰ কাষত বিপদৰ সময়ত থিয় দিলে অভিনেত্ৰী তনয়া নন্দীয়ে। নিজৰ ব্যক্তিগত প্ৰচেষ্টাত বৰ্ণাঢ্যৰ মাজত কিছু সাহায্য বিতৰণ কৰে অভিনেত্ৰীগৰাকীয়ে। ইফালে জনসাধাৰণৰ এনে উদাৰতাৰ বিপৰীতে তিতাবৰত সৃষ্টি হৈছে তীব্ৰ অসন্তুষ্টিৰ। নিশা তিতাবৰৰ মেলামাটি গাঁও পঞ্চায়তৰ অন্তৰ্গত অগ্নিগাঁৱত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অন্তৱৰ্তীকালীন বান সাহায্য আঁচনিৰ পৰা প্ৰকৃত বন্যাৰ্ত বঞ্চিত হোৱাৰ গুৰুতৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। 15,000 টকা পানীয়ে নোপোৱাটোৱে পাইছে, পানী সোমোৱা ঘৰ নাই পোৱা। সেইটো কি কথা হ'ব পাৰে? আমালৈকে দুখীয়া মানুহে পাব নালাগে, কি ধনী মানুহে পাব লাগে নেকি? সেইটো কথা আমি কি এঘৰত পানী সোমাইছে নেকি? সেইটো হ'ব নোৱাৰে কেতিয়া। বাটত কাৰোবাক লগ পাইছে, কথাষাৰ কৈছে, আৰু যাক ভাল পায় তাক কথাষাৰ কৈছে। বাকী আমাৰ এডোখৰতো চবৰ ঘৰতে পানী সোমাইছে, চব কোনোবা ৰাস্তাত আছে, এতিয়া কোনোবা গৈ কাৰোবাৰ ঘৰত থাকিছেগে, সেইটোতো গাঁওবুঢ়ানীয়েতো দেখা নাই। তেখেতে কি কৰিলে, আপোনাৰ গাঁওবুঢ়ানীয়ে কি কৰিলে, নিৰ্দিষ্ট মানুহখিনিক, তেখেতৰ ফেভাৰেট মানুহখিনিক মানে লিষ্টত ভৰালে আৰু বাকীখিনি নভৰালে। কথাটো হ'ল এইখিনিতে যে আপোনাৰ যিসকলে পাব লাগিছিলে তেওঁলোকে পোৱা নাই, যিসকলে পাব নালাগে তেওঁলোকে পাইছে। টিয়কৰ পৰা দিগন্ত হাজৰিকা, শিৱসাগৰৰ পৰা প্ৰদীপ গগৈ আৰু তিতাবৰৰ পৰা অনমল যাদৱৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।